ধুবুৰীত চোৰৰ সাফাই অভিযান নিৰাপত্তাহীনতাত ভুগিছে এটা পৰিয়ালৰ লোক চোৰে লুটি নিলে সোণৰ অলংকাৰ নগদ ধন বাসগৃহত থকা সামগ্ৰী এতিয়া চোৰৰ টাৰ্গেট হৈ পৰিছে একাংশ পৰিয়ালৰ বাসগৃহত থকা সোণৰ অলংকাৰ নগদ ধন বাসগৃহত থকা সামগ্ৰীসমূহ দীৰ্ঘদিনৰ পৰাই ধুবুৰীৰ একাংশ পৰিয়ালৰ বাসগৃহত চোৰে চলাই আহিছে সাফাই অভিযান পুনৰ যোৱাকালি ধুবুৰী ২ নং ৱাৰ্ডৰ জিতেন্দ্ৰ নাথ সাহাৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাই সাফাই অভিযান চোৰে লুটি নিলে প্ৰায় ৩৫ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু বাসগৃহত থকা নগদ ধন সামগ্ৰী ঘৰৰ দৰ্জা ভাঙি চোৰ প্ৰৱেশ কৰি চলাই এই সাফাই অভিযান জিতেন্দ্ৰ নাথ সাহাৰ পৰিয়ালৰ সন্দেহ লাডেন নামৰ এগৰাকী যুৱকৰ নেতৃত্বত এই ঘটনা সংঘটিত হৈছে এই ঘটনাৰ খবৰ পাই তৎক্ষণাত আৰক্ষীৰ এটা বৃহৎ সজাতি দল জিতেন্দ্ৰ নাথ সাহাৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় গৌৰীপুৰৰ পৰা সাহাবুদ্দিন মোলা ৰিপৰ্ট পিআই নিউজ আছে গেছে তোমার গুয়াহাটিতে গেল গুয়াহাটিতে যাওয়ার পরে তার মিসেজ ছিল ঘরে মিসেজ গেছে বাচ্চাকে নিয়ে নাচের স্কুল থেকে আইসা দেখে ঘরের এই অবস্থা 5:30টার থেকে 7টার মধ্যে ঘটনা করছে পুরা উপর দিয়ে গিয়া বিল্ডিং এর মধ্যে লাদেন করে চাকনা যে একটা কাজ করে লেবার সে চুরি করছে এটা ডাউট হইতেছে হ্যাঁ আর এই ঘরের থেকে মোটামুটি 3 জনে তাদের 3টা বউ আছে মানে মেয়ে মানুষ আছে শাশুড়ি 2 বউ এদের গোল্ড যেটা নিচে মোটামুটি আইডিয়া হিসাবে 35 লাখ টাকা মিনিমাম চুরি করছে গোল্ড অলংকার হ্যাঁ অলংকার যেটা গোল্ড নগদ টাকা আছে কিনা না আছে এটা আমি বলতে পারতেছি না রতনই বলতে পারবে কি টাকা ছিল পুলিশ আসছে পুলিশ খালি জাস্ট দেখলো তার পদক্ষেপ কি নেয় এটা পরে পরিবর্তন দেখা যাবে কি কব এই ধুবুৰী চহৰৰ মাজমজিয়া সন্ধিয়াৰ ভাগত যদি আরে এই লগতে বহুত কয়টা হয়েছে তার পুলিশ প্রশাসনের যেটা দায়িত্ব সেটা পাবলিক তো হাতে আইনটাকে নিতে পারে না সে আইনটা পুলিশের ব্যবহার করা উচিত মানে সিকিউরিটির অভাব আজ ডাইগা থানার থেকে নিয়ে আসতে লাগে তাহলে প্রশাসনিক গাফিলতি আছে এর মধ্যে আমার এই এরিয়ার মাঝে মাঝে চুরি হয়ে থাকে মানে ঘরে ঘরে গিয়ে চুরি করতে থাকে দিনের বেলায় চুরি করে হ্যাঁ প্রায় দিনের বেলায় চুরি করে এরা চুরি হৈছে মানে মই মানে ছোৱালীক লৈ মানে আবেলি 5:30 বজাত গৈছো আবেলি ডান্স ক্লাছত গৈছো আৰু আহিছো আৰু 7টাৰ সময়ত আহি আৰু মানে ইটো তালা মাৰা আছিল এই গেটটো তো এই গেটটো আহি মই খুলিছো কিন্তু ভিতৰৰ পৰা এইটো লক কৰা আছিল পিছত আৰু এই ঘৰৰ এটা ছোৱালী আছিল সৰু ছোৱালী সি মানে বাহিৰৰ পৰা খুলিছে খোলাৰ পিছত মই ভিতৰত গৈছো এই দৰ্জাটো তালা মাৰা আছিল এই দৰ্জাটো মানে চালো যে মানে লক টক সব মানে খোলা ভাঙা পিছত আৰু ঘৰত গৈছো মই একো টাচ কৰা নাই মানে চালো যে আলমাৰি সব মানে লকাৰ টকাৰ সব খোলা আৰু সব মানে ঘৰৰ আলমাৰি একো বস্তু নাই ভিতৰত সব বাহিৰ কৰা আৰু হেতু সেই ঘৰৰতো একে অৱস্থা আৰু এইটো ঘৰৰো একে অৱস্থা সব একে কিন্তু মই নাজানো যে কিমান খিনি কি লৈছে কি সমাচাৰ মই একো নাজানো অনুমানে কিমান লাখ টকাৰ অলংকাৰ আছে মই হিবিলাক ক'ব নোৱাৰো মই আৰু শাহুৰি আছে অৰ্ণামেণ্টকে কথা মানে আৰু যা এজনী তাৰমানে তাৰ 2টা ল'ৰাৰ মানে ৱাইফ আর কি তাই এজনী আৰু বেলেগ এজনী ইয়াত নাই আচ্ছা তো আর 3জনী হল তো 3জন অৰ্ণামেণ্ট নেচাৰেলি হিচাপতে পোৱা যায় অলংকাৰ আছে হ্যাঁ মানে 3জনী অলংকাৰটো দেখ পোৱা যায় নগদ টকা আছিল নেকি সেইখিনি মই ক'ব নোৱাৰো মানে তিনিজনীৰ গহনা আছিল আৰু নগদ টকা আছিল বা কিবা সেইবিলাক নাজানো কিন্তু 3জনীৰ মানে গহনা আছিল আৰু কি কম আৰু মোৰ কোৱাৰ একো নাই নহয় মই ইয়াৰ আগতো মানে নাছিল ঘৰত মোৰ মানে হাজবেণ্ডে সেইদিনাও মই গৈছিলো ছোৱালীক ডান্স ক্লাছত কিন্তু কাই জানে আজি যে এনে হ'ব বুলি ডাঙৰ দা কুঠাৰি লৈ ডাঙৰ আজি মই আৰু মোৰ বাচ্চা কেইটা আছিলো যদি কাইবা খুন কৰি থৈ গলা হয় কাৰণে কাই জানলা হয় আচলতে সিকিউৰিটিৰ অভাৱ নিৰাপত্তাহীনতাত ভুগিছে আচলতে সেইটোৱে
এতিয়া এইটো কথা এনেকুৱা হ'ব পাৰে যে হয়তো সোমাইছে নাই ক'ত আছে চিকিউৰিটি থাকিলে এনে হয় নেকি এইটো মাৰি পেলাই ওলাই যাব ডাঙৰ লোহা লৈয়ে আহিছিলে দা কটাৰী লৈ আহিছিল খুন কৰি গলে হয় তেন্তে আৰু কি